Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6 ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 1 যেটো সংখ্যা চেপ্টাৰ আছে হেতুৰ অনুশীলনী 1C ইয়াৰ আগতে আমি আলোচনা কৰিছিলো 1A আৰু 1B আলোচনা কৰিছো গোটেইখিনি যদি তোমালোকে ভিডিওটো চোৱা নাই তেতিয়াহলে তোমালোকে ভিডিওটো চাই লবা আৰু যদি তোমালোকৰ PDF ফাইল লাগে তথাপি PDF ফাইলও পাই যাবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰা এক নম্বৰ প্ৰশ্নটো কি দিছে খালি ঠাইত গ্ৰেটাৰ দেন বা লেছ দেন চিন বহোৱা মানে ডাঙৰ হলে এটো চিন আৰু সৰু হলে এটো চিন বহাব লাগে এতে কিমান আছে এটা আছে 6700 ইফালে আছে তোমাৰ 895 তো ডাঙৰ কোনটো হ'ব এটো সংখ্যা ডাঙৰ হ'ব সেইকাৰণে এতে গ্ৰেটাৰ দেন চিন বহিব তাৰ পিছত এতে 8000 ইফালে আছে 9000 তো এটো ডাঙৰ হৈ যাব বাকিবোৰ সব দৰকাৰ নাই তাৰ পিছত এতে আছে 84000 ইয়াতে 84000 আছে কিন্তু ইফালে আছে তোমাৰ 571 আৰু ইফালে আছে 372 তো এটো কি হ'ব ডাঙৰ হ'ব তো এটি হল आंसर 4 নম্বৰটো কি কৈছে একক দশক শতক হাজাৰ অযুত লাখ এটা আছে 2,31,000 ইফালে আছে 2,30,000 তো পিছৰখিনি সব দৰকাৰ নাই যেহেতু 1000 টো ডাঙৰ আছে গতিকে এটো ডাঙৰ হ'ব আৰু তাৰ পিছৰ প্ৰশ্নটো কি কৈছে এটা আছে একক দশক শতক হাজাৰ অযুত লাখ এটা আছে 32 লাখ ইফালে আছে তোমাৰ 7 লাখ গতিকে এটো ডাঙৰ হ'ব তাৰ পিছত এটা আছে তোমাৰ 68 কোটি ইফালে আছে 90 কোটি তো এটো কি হ'ব ডাঙৰ হ'ব বুজি পালা তাৰ পিছৰ প্ৰশ্নটো তাৰ পিছৰ প্ৰশ্নটো কি কৈছে কোনটো ডাঙৰ নিৰ্ণয় কৰা ইফালে আছে 75000 আৰু ইফালে আছে তোমাৰ 152000 তো এটোৱে ডাঙৰ হ'ব তো ইফালে গ্ৰেটাৰ দেন চিন বহিব মানে এটো ডাঙৰ সংখ্যা তাৰ পিছত আছে তোমাৰ 2,35,000 আৰু ইফালে আছে 1 মিলিয়ন মানে হৈছে 10 লাখ ইফালে আছে 2 লাখ ইফালে আছে 10 লাখ তো এটো কি হ'ব আর ডাঙৰ হ'ব বুজি পালা তাৰ পিছৰ প্ৰশ্নটো কি কৈছে তাৰ পিছৰটো 3 নম্বৰটো আছে ইফালে আছে 70 লাখ মানে ইফালে আছে 7 মিলিয়ন 70 লাখ মানে 7 মিলিয়ন আছে আৰু ইফালে আছে 130 মিলিয়ন তো এটো কি হ'ব আর ডাঙৰ হ'ব তাৰ পিছত আছে 35 কোটি আৰু ইফালে আছে তোমাৰ 590 মিলিয়ন এটা সব মিলিয়নৰ ঘৰত আছে এটো মিলিয়নৰ ঘৰত থাকলে এটা আছে 590 মানে ইয়াতে আছে তোমাৰ 590 মিলিয়ন হলে তোমাৰ ইফালে কিমান কোটি আহিব 590 মিলিয়ন মানে তোমাৰ 10 লাখ হয় তো ইফালে তোমাৰ আহিব 59 কোটি আহিব ইফালে আছে 35 কোটি এটো ডাঙৰ হ'ব তাৰ পিছৰটো কি কৈছে এটা আছে 795 কোটি 72 লাখ 14000 ইফালে আছে 32 বিলিয়ন 100 লাখত কি হয় 1 বিলিয়ন হয় তো ইয়াতে ডাঙৰ কোনটো হ'ব এটো সংখ্যা ডাঙৰ হ'ব মানে এটো গ্ৰেটাৰ দেন চিন বহিব তাৰ পিছৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটোত কি কৈছে 3 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়া অংক চাৰিটাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা এটা আছে 3257 মানে এই সংখ্যা কেইটাৰে গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আৰু আটাইতকৈ সৰু সংখ্যাটো কি হ'ব প্ৰথমতে আমি লিখো ডাঙৰ সংখ্যাটো কি হ'ব তো ডাঙৰ সংখ্যা লিখাৰ কাৰণে তুমি কি কৰিবা ইয়াৰে কেৱল তুমি এটো অধক্ৰমত লিখি দিবা মানে ডাঙৰৰ পৰা সৰুলৈ লিখিবা তাৰ মানে এটো হ'ব তোমাৰ 7 তাৰ পিছত আহিব 5 তাৰ পিছত আহিব 3 তাৰ পিছত 2 বুজি পালা তাৰ পিছত সৰু সংখ্যাটো কি হ'ব এটো ঊৰ্ধ্বক্ৰমত লিখি দিবা ঊৰ্ধ্বক্ৰম মানে তোমাৰ সৰুৰ পৰা ডাঙৰলৈ লিখি দিবা সৰুৰ পৰা ডাঙৰলৈ লিখিলে হ'ব এটো হ'ব 2 তাৰ পিছত আছে 3 তাৰ পিছত আছে 5 আৰু তাৰ পিছত আছে 7 এটো आंसर হয় তাৰ পিছত ইফালে আছে এটো তোমাৰ ডাঙৰ সংখ্যাটো কি হ'ব ডাঙৰ সংখ্যাটো হ'ব ইয়াৰে তোমাৰ ডাঙৰ সংখ্যাটো হ'ব 9820 এটো হল ডাঙৰ সংখ্যা তাৰ পিছত সৰু সংখ্যাটো কি হ'ব সৰু সংখ্যাটো হ'ব 2089 এটো হল সৰু সংখ্যা বুজি পালা
4 নম্বৰ প্ৰশ্ন তেনেকুৱা প্ৰশ্নই হয়। 4 নম্বৰ প্ৰশ্নত কি কৈছে, তলত দিয়া অংক 6টাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ মানে যাতে ৰিপিট নহয় কোনো সংখ্যা গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা লিখা। তে 5 9 6 7 4 1 আছে। তো ইয়াতে তুমি লিখা এনেকে যে ডাঙৰ সংখ্যাটো এটো তোমাৰ 3 নম্বৰৰ নিচিনাই হয়। তো ডাঙৰ সংখ্যাটো কিমান হ'ব, ডাঙৰ সংখ্যাটো তুমি এটো ঊৰ্ধ্বক্ৰমত লিখি দিলে হৈ যাব। মানে এটো হ'ব 9 7 এটো 9 7 তাৰ পিছত আছে 6 তাৰ পিছত আছে 5 তাৰ পিছত 4 তাৰ পিছত 1 বুজি পালা। তাৰ পিছত লিখা সৰু সংখ্যাটো। তো সৰু সংখ্যাটো কি হ'ব, এটো উলটাই লিখি দিয়া, এটো সৰু সংখ্যাটো হৈ যাব। মানে এটো হ'ব তোমাৰ 1 তাৰ পিছত আহিব 4 তাৰ পিছত আছে তোমাৰ 5 তাৰ পিছত আছে 6 তাৰ পিছত 7 তাৰ পিছত আছে 9 এটো হল आंसर। সিমিলারলি আমি এটো লিখিব পাৰো। তো ডাঙৰ সংখ্যাটো হ'ব ডাঙৰ সংখ্যাটো কি হ'ব, তুমি এটো কৰি লিখি দিয়া। এটো হ'ব তোমাৰ 8 7 5 4 3 0 তাৰ পিছত আহিব সৰু সংখ্যাটো। সৰু সংখ্যাটো হ'ব 3 0 4 5 7 8 এটো হল आंसर। 5 নম্বৰটো একে হয়। 5 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, তলত দিয়া অংক 4টাৰ যিকোনো এটা দুইবাৰ ব্যৱহাৰ কৰি মানে দুবাৰ ৰিপিট হ'ব যিকোনো এটা 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা। এতে কিন্তু তোমাৰ দুটা নাম্বাৰ ৰিপিট হ'ব। এটো 1 নম্বৰটো আছে 5 4 7 3। তো ইয়াৰে ডাঙৰ সংখ্যাটো হ'ব ডাঙৰ সংখ্যাটো যেহেতু তোমাৰ সংখ্যাটো ডাঙৰ গতিকে ডাঙৰ যেটো নাম্বাৰ আছে এটো কিমান আছে 7 আছে। তো এটো ৰিপিট কৰা। তো এটো 7 হৈ গল। তাৰ পিছত আছে তোমাৰ 5 4 3। তো এটো লিখি দিয়া 5 4 3 বুজি পালা। আৰু সৰু সংখ্যাটো কিমান হ'ব, এটো তুমি ৰিপিট কৰিব লাগিব এটা সংখ্যা। তো এটা ডিজিট তাৰ মানে অংক এটা ডিজিট তুমি যদি ৰিপিট কৰা আটাইতকৈ সৰু কোনটো আছে 3 আছে। তো 3 টো দুইবাৰ লিখা। তো দুইবাৰ ৰিপিট হল যেহেতু এটো দুইবাৰৰ কথা কৈছে। তাৰ পিছত আছে তুমি এটো লোটা লিখি দিয়া। মানে এটো হ'ব তোমাৰ 4 5 7 বুজি পালা, এটো आंसर। তাৰ পিছত এটো লিখা। এতে প্ৰথমতে লিখা ডাঙৰ সংখ্যাটো ডাঙৰ সংখ্যাটো যেটো তোমাৰ ডাঙৰ আছে হেতু তুমি ৰিপিট কৰা। মানে 9 আছে। তো ইফালে লিখা দুইবাৰ 9। তাৰ পিছত আহিব তোমাৰ এটো 0 আছে আৰু ইফালে আছে তোমাৰ 5 ইফালে আছে 6। মানে এটো হ'ব 6 5 0 বুজি পালা। তাৰ পিছত সৰু সংখ্যাটো হ'ব সৰু সংখ্যাটো কি হ'ব, সৰু সংখ্যাটো হ'ব 5 আৰু ইফালে তোমাৰ 0 ৰিপিট কৰি দিয়া। এটো একেবাৰে সৰু হৈ যাব আৰু ইফালে আহিব 6 9 বুজি পালা, এটো आंसर। তাৰ পিছত এটো চোৱা এটো কি কৈছে তোমাৰ প্ৰথমতে ডাঙৰ সংখ্যাটো লিখা। ডাঙৰ সংখ্যাটো এটো কিমান আহিব তোমাৰ ৰিপিট কৰিব লাগিব। তো এটো আহিব 99 8 5 1 আৰু সৰু সংখ্যাটো কি হ'ব, সৰু সংখ্যাটো হ'ব তোমাৰ এটো 11 5 তাৰ পিছত আহিব 8 তাৰ পিছত আহিব 9 বুজি পালা, এটো হল आंसर। তাৰ পিছত প্ৰশ্নটো কি কৈছে চোৱা, এটো হল 6 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা, অংকৰ পুনৰাবৃত্তি নকৰাকৈ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা যাতে এককৰ স্থানত 7 থাকে। সো অংকৰ কিন্তু পুনৰাবৃত্তি নহয়, মানে যিবোৰ ডিজিট আছে সেইবোৰ বাৰে বাৰে আহিব নোৱাৰে। আৰু 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা লিখিব লাগে আৰু আটাইতকৈ সৰু সংখ্যা লিখিব লাগে যাতে তোমাৰ এককৰ স্থানত মানে একেবাৰে শেষত কিমান থাকে 7 থাকে। তো ইয়াৰে ডাঙৰ সংখ্যাটো কি হ'ব, ডাঙৰ সংখ্যাটো কি হ'ব, যেহেতু এককৰ স্থানত 7 থাকে বুলি কৈছে তো গতিকে তুমি 7 লিখি দিয়া। তাৰ পিছতটো আছে তোমাৰ 6
তাৰ পিছৰটো কি হ'ব 8 হ'ব আৰু তাৰ পিছৰটো হ'ব 9 মানে এটো হ'ব 9867 আৰু সৰু সংখ্যাটো কি হ'ব সৰু সংখ্যাটো এটো তোমাৰ এককৰ স্থানত 7 থাকিব লাগিব তুমি আগতে 7 লিখি লোৱা তাৰ পিছৰ যেটো সৰু সংখ্যা হেতু আহিব 2 তাৰ পিছত আহিব 1027 এটো হৈছে আটাইতকৈ সৰু সংখ্যা যেটো 4টা অংকৰে লিখিব পাৰি বুজি পালা তাৰ পিছত চা বি নম্বৰটো চা বি নম্বৰত কি কৈছে বি নম্বৰত আছে এককৰ স্থানত 5 থাকে তো ইয়াৰে ডাঙৰ সংখ্যাটো হ'ব ডাঙৰ সংখ্যাটো কি হ'ব যেহেতু ইয়াতে এককৰ স্থানত 5 বুলি কৈছে তো ইয়াতে তুমি 5 লিখা তাৰ পিছত আহিব 7 8 আৰু আহিব 9 আৰু তাৰ পিছত আছে তোমাৰ সৰু সংখ্যাটো তো ইয়াৰে সৰু সংখ্যাটো হ'ব সৰু সংখ্যাটো তুমি কি লিখিব পাৰা এটো 5 আহিব 2 আৰু 10 মানে 1025 এটো হল आंसर তাৰ পিছত চোৱা সি নম্বৰত কি কৈছে সি নম্বৰত আছে দহকৰ স্থানত 0 থাকে দহকৰ স্থানত 0 থাকিলে তোমাৰ ডাঙৰ সংখ্যাটো হ'ব দহকৰ স্থানত 0 বুলি কৈছে তো ইফালে লিখা তুমি 7 0 আৰু তোমাৰ ইফালে আহিব 9807 এটো হৈছে দহকৰ স্থানত তোমাৰ 0 থকা আটাইতকৈ ডাঙৰ সংখ্যা তাৰ পিছত হ'ব তোমাৰ সৰু সংখ্যাটো কিমান আহিব সৰু সংখ্যাটো আহিব তোমাৰ 03 আৰু ইফালে আহিব 12 বুজি পালা একেবাৰে ইজি হয় তাৰ পিছত তোমাৰ কৈছে শতকৰ স্থানত 3 থাকে শতকৰ স্থানত 3 তো ইয়াৰে ডাঙৰ সংখ্যাটো হ'ব ডাঙৰ সংখ্যাটো কি হ'ব শতকৰ স্থানত তোমাৰ কি বুলি কৈছে 3 বুলি কৈছে তো শতকৰ স্থানত 3 আহিলে তোমাৰ ইফালে লিখাটো 987 আৰু ইয়াতে আহিব 3 এটো হৈছে আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাটো সৰু সংখ্যাটো কি হ'ব এটো তুমি এনেকে লিখা 1 প্ৰথমতে তো 1 আহিব তাৰ পিছত আহিব তোমাৰ এটো ইফালে লিখা 02 আৰু ইফালে আহিব 3 এটো হল आंसर তাৰ পিছত ই নম্বৰ চোৱা ই নম্বৰত কৈছে হাজাৰৰ স্থানত 6 থাকে তো হাজাৰৰ স্থানত 6 থাকিবলৈ হলে ডাঙৰ সংখ্যাটো হ'ব ডাঙৰ সংখ্যাটো কি হ'ব ডাঙৰ সংখ্যাটো হ'ব তোমাৰ 6987 মানে এই 987 টো লিখা আগতে 6 টো বহাই দে आंसर হৈ যাব তাৰ পিছত সৰু সংখ্যাটো চোৱা সৰু সংখ্যাটো তুমি লিখিবলৈ হলে তুমি এটো লিখিব লাগিব 6012 এটো হল आंसर তাৰ পিছত প্ৰশ্নটো চোৱা তাৰ পিছত প্ৰশ্নটো কি কৈছে চোৱা এটো 7 নম্বৰ কোৱেশ্চন হয় এটো একেবাৰে ইজি হয় এটো কি কৈছে চোৱা তিনিটা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 6টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখা তিনিটা বিভিন্ন অংক তো এতে তোমাৰ 1 আৰু ইফালে লিখা 2 কিন্তু অংক হ'ব লাগিব কেইটা 6টা অংক বিশিষ্ট হল দুটা আৰু লাগে কেইটা 4টা তো তুমি 4টা 0 বহাই দিয়া এটো হল आंसर যেহেতু সৰু বুলি কৈছে সেই কাৰণে এটো হ'ব आंसर বুজি পালা তাৰ পিছত 8 নম্বৰটো কি কৈছে চোৱা 8 নম্বৰটো কৈছে তোমাৰ তিনিটা বিভিন্ন মানে বেলেগ বেলেগ অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাৰ কথা কৈছে ইয়াতে যদি ডাঙৰ সংখ্যা হয় তেতিয়া হলে তোমাৰ কি হয় ডাঙৰ সংখ্যা হলে যদি 5টা অংক বিশিষ্ট হলে তোমাৰ 5টা 9 আহে তো 5টা 9 আহে কিন্তু ইয়াতে কৈছে তোমাৰ অংকবোৰ বেলেগ বেলেগ হ'ব লাগিব তো তুমি কি কৰিবা তো ইয়াতে তুমি কৰা তিনিটা 9 লিখা তাৰ পিছত এক এক কমাই দিয়া মানে 8 আৰু কি হ'ব 7 এটো হল आंसर তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো কি কৈছে 4টা অংক বিশিষ্ট অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 7টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা ইয়াতে 7টাৰ কথা কৈছে না তো তুমি ইয়াতে 4টা 9 লিখা 4টা 9 লিখিলা
তাৰপিছত 8 7 6 1 2 3 4 5 6 7 হৈছে এটো 7টাৰ কথা কৈছিল এটো হৈ গল এটো आंसर তাৰপিছত 3 নাম্বাৰটো কি কৈছে চোৱা আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন আমাৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়াহলে 7002824673 এটো নম্বৰত WhatsApp কৰিবা মই তোমালোকক পিডিএফ ফাইলটো প্ৰভাইড কৰিম চাৰিটা অংকৰে চাৰিটা বিভিন্ন অংক মানে বেলেগ বেলেগ অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা সাতটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা লিখিবলৈ দিছে তো 1 আৰু ইফালে 2 3 লিখা তো অংক হল কেইটা 1 2 3 টা হল আৰু বাকি থাকিল কিমানটা যেটা সাতটাৰ কথা কৈছে চাৰিটা তো তুমি মাজতে চাৰিটা 0 বহাই দিয়া এটো 1 2 3 আৰু এটা 4 এটো হল आंसर আমাৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা অনুশীলনীৰ आंसर লৈ ধন্যবাদ